নমস্কাৰ ৰাইজ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ ৰাতিপুৱাৰ সময়কে পুৱাৰ বেলিটোৰ আমেজ ভুকীয়া বতাহজাক যেতিয়া মানে গালত লাগে বৰ ভাল লাগে মানে অহা 30 তাৰিখে মোৰ এখন খেল আছে বোকাখাট ৰাজহুৱা খেলপথাৰত সেইকাৰণে প্ৰেক্টিছ কৰিবলৈ আহিছোঁ এবাৰ মই ৰাইজিং ছানৰ হৈ পেলাই খেলিম আৰু ড্ৰেগন ক্লাবে মানে আয়োজন কৰিছে বৰ সুন্দৰকৈ আৰু সেইকাৰণে প্ৰেক্টিছ কৰিছোঁ ভয় চয় লাগে নহয় বহুত দিন প্ৰেক্টিছ নকৰিলে দীপাংকৰ আছে ৰ'ব ধৰে প্ৰথম আছেনে দিছ কি ক'ম আৰু ৰাইজে বিপুল দাবীত আহিছোঁ এতিয়া সময় হ'ল অকণমান বলিং প্ৰেক্টিছ কৰি লওঁ যিহেতু মই দিউচা স্পিন বল কৰোঁ ফাষ্ট বলটো নকৰোঁ সেইকাৰণে অকণ হাত চাত ঘূৰাই ল'লোঁ তাৰপিছত বেটিং প্ৰেক্টিছ কৰিব লাগিব কিয়নো মই যিহেতু অকণমান ওপৰত খেলোঁ নিজৰ টীমটোৰ কাৰণে তো মানে বেটত কানেক্ট হ'ব লাগে কানেক্ট নহ'লে বৰ অশান্তি লাগে আৰু প্ৰেক্টিছটো সেইকাৰণে লাগে আৰু আমি মানে বিভিন্ন অনুষ্ঠানত ব্যস্ত হৈ থাকোঁ কাৰণে আছে প্ৰেক্টিছ কৰা নহয় অকণমান প্ৰেক্টিছ কৰি লওঁ মোৰ বেটিং আপোনালোকেও চাওক কেনেকুৱা কৰোঁ ময়ো প্ৰেক্টিছ সামৰি ঘৰ পালোহি কেইটামান কাপোৰ ধুবলৈ আছিলে বোলো মেচিনত দি লওঁ মই খোৱা বোৱা কৰালৈকে চাগে হৈ যাব তাৰপিছত আৰু ৰ'দটো থাকোঁতে বোলো গা পাতকেইটা ধুই পেলাই ওলাই যাওঁ একেবাৰে অৱস্থা একেবাৰে দেখাত মানে বৰ ভাগৰুৱা যেন লাগিছে তথাপিও গা পাত ধুই পেলাই মই বোলো নিজকে সজাই মেলি লওঁ যিহেতু আজিৰ পৰা দোকানত যাব লাগিব কাষ্টমাৰ আহিব যেনেকৈ হ'লেও মানুহৰ সাজ সজ্জাটো মেইন নহয় জানো এতিয়া মই সাজি কাচি সময় হ'ল খোৱা বোৱা কৰাৰ তো ৰুটিখিনি আচলতে বৌ স্কুললৈ যায় কাৰণে বৰ সোনকালে বনাই দিয়ে আৰু সেইকাৰণে মই এবাৰ মানে যোৱাৰ আগতে গৰম কৰি লওঁ মই গোটেই বয় বস্তুখিনি নিজে গৰম কৰি লৈছোঁ আৰু কি খাইছোঁ আপোনালোকক দেখুৱাইছোঁ নহয় জানো মই মানে গোটেইখিনি ভৰাই লৈছোঁ গেছ চেছ বন্ধ কৰি পেলাই আহি গ'লোঁ খাবলৈ এতিয়া সময় হ'ল খোৱাত কি আছে জানে 3খন ৰুটি ল'লোঁ ফ্ৰেঞ্চবিনৰ চব্জি ল'লোঁ গাখীৰ অকণমান ল'লোঁ খাই লৈছোঁ পুৱাৰ সময়ত বোলে সদায় খাই যাব লাগে খালী পেটে যাব নালাগে তো সেইকাৰণে ময়ো যিমান পাৰোঁ আগতে কিন্তু খুব মিছ কৰিছিলোঁ এতিয়া মানে যেনেকৈ হ'লেও দোকানটো আৰম্ভ হৈ গ'ল গোটেই কামখিনি ধুনীয়াকৈ চিজিল কৰিবলৈ চেষ্টা কৰিছোঁ ৰাতিপুৱা খাই বৈ এতিয়া ওলাই যাব লাগিব পিছবেলা আকৌ ভাত খাবলৈ আহিম এয়াৰ চাৰ্জাৰ লগতে মিঠাই কেইটামান লৈ লৈছোঁ আজি চাহ বনাবলৈ ইলেক্ট্ৰিক জাৰটোও লৈ লৈছোঁ মানে তাত চাহ খাবলৈ আৰু দোকানত তাৰপিছত সেইখন মোৰ বাহনখন লৈ মেলি পালোহি আমি আমাৰ ইউনিক ডেক'ৰেশ্যন বাহিৰৰ পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ ভিতৰলৈ যাওঁ কোন কেনেকৈ কি আছে আপোনালোকক গোটেইখিনি মই দেখুৱাই আছোঁ এই লাকিয়ে হাঁহি আছে ধুনীয়াকৈ মনে আমাৰ চাউথৰ হিৰ' ক'ত গ'ল মালিক লেকচাৰ নিদিবা দোকান পোৱাৰ পাছত প্ৰথমটো কাম হৈছে পূজা কৰা মানে কিয়নো চাফা চিকুণ লাকিয়ে কৰিলে লাকি আৰু মনীষা আমাৰ কম্পিউটাৰ চেণ্টাৰ এটা আছে ওপৰত আৰু দুইজনী তাতে মানে প্ৰশিক্ষক হয় তেওঁলোক আৰু ISDM আমাৰে এটা পাৰ্ট হয় তাৰপিছত মনীষা আহি ধুনীয়াকৈ খুলি থৈ যায় মনীষা আহি থাকে মাজে মাজে এতিয়া দেখিছে পূজা কৰি আছোঁ আই লক্ষ্মীক মানে সন্তুষ্ট কৰিব লাগে যাতে আহক আমালৈ ধনৰাশি তাৰপিছত এতিয়া মই কি কৰিছোঁ জানেনে আমাৰ তাতে যিবিলাক ৰিয়েল প্লাণ্ট আছে সেই প্লাণ্টবোৰত আচলতে পানীটো কমি যায়তো সেইকাৰণে ৰাতিপুৱা আহি চাইছোঁ মানে য'ত পানী দিব লাগে মই পানী দিছোঁ যাতে ফুলবোৰ বা প্লাণ্টবোৰ মৰি নাযাওক ভাল হৈ থাকক তেতিয়াহে গ্ৰাহকে ল'ব নে কি কয় আপোনালোক আহিব কেতিয়াবা ইউনিট ডেক'ৰেশ্যনলৈ তাৰপৰা এতিয়া লাকিয়ে কি কৰিছে চাহ বনাবলৈ দিলোঁ আজি জাৰা নিছোঁ লাকি একদম সোমাই গৈছে মনীষাই পূৰা বয় বস্তু যোগাৰ কৰিছে তাৰমানে চাহ খাওঁ আমি প্ৰথমবাৰ চাহ খাম ইলেক্ট্ৰিক জাৰকটো মোৰ চাহ বনোৱা কোনো এক্সপিৰিয়েঞ্চ নাই দুইজনীয়ে কৰিছে মই একদম আৰামছে খাইছোঁ আৰু মই কিন্তু ৰসগোল্লা লৈ আহিছোঁ তেওঁলোকৰ বাবে বাকী আমি খাই লওঁ গোটেই পৰিৱেশ বাকী কি হয় দেখুৱাই আছোঁ আপোনালোকক চাহ খাই দুইজনী হাঁহি ওলাই গৈছে আৰু চাহ তাহ খাই সময় হ'ল এতিয়া দুপৰীয়া ভাত খাবলৈ আহোঁতে কেইটা বাজিছে দেখিছেনে প্ৰায় 4মান বাজিছে 2:30 বজাৰ পৰা তৈয়াৰী কৰি আছিলোঁ যে ভাত খাবলৈ যাম খাওঁতে 4টা বাজিলে মই কিবা কিবি কৈ আছিলোঁ গোটেইখিনি বাদ দিয়ক মোক মানে এনেও শুনিয়ে থাকিব লাগিব তো দুপৰীয়া ভাত খাজ একচুৱেলি 2-2:30 বজাত খাব লাগে কিন্তু কি কৰিব আমাৰ এনেকুৱাই অৱস্থা তাৰপিছত ঘৰলৈ উভতি যোৱাৰ পথত বোকাখাট ৰাজহুৱা খেলপথাৰত যিহেতু খেল চলি আছে আৰু ক্ৰিকেট বুলি ক'লে এনেও বলিয়া অকণমান বোলো চাই যাওঁ সোমাই চাইছোঁ আমাৰ ড্ৰেগন ক্লাবে খুব সুন্দৰকৈ আয়োজন কৰিছে তেওঁলোকৰ ইয়াত দ্বিতীয় বাৰ্ষিক প্ৰতিযোগিতা আৰু আমিও জইন কৰিম 30 তাৰিখে খেল আছে নাপাহৰিব ৰাজীৱ দা কংকন সকলো বহি আছে তাৰপিছতে মই দোকানলৈ আহিলোঁ মানে কিয়নো নীলোৎপল দা বাগৰিৰ পৰা আহিছে মানে কিবা এটা বস্তু লাগে গিফ্ট আইটেম এটা লাগে বোলো নীলোৎপল দা লৈ যাওক তেখেতৰ মানে কোনোবা আৰু প্ৰেয়সী হ'ব আৰু ভাল গিফ্ট এটা নিছে এতিয়া সময় হ'ল 6:02 মনে চাহি পাই গ'ল চাহ খাবলৈ মনে সোমাই গৈছে জাৰটো সোমাই যোৱা চাদত সোমাই যোৱা সোমাই যোৱা তুমি যেনেকৈ আছা সোমাই যাওঁ লিখা লাগিছে
বাৰত খা নেকি ভাতটো মই ভাত হ'ল পাহৰি গ'ল যাওঁতে তিনিটা বাজিলে আজি মোবাইলটো থৈ দিছে ন এয়া আজিৰ চাহ সন্ধিয়াৰ ৰাজীৱে বোলে কালি আনিছিলে হেৰি ৰসগোল্লা কালিৰে হয় দেই কালিৰেতো খুৱাইছে কিন্তু আজি অনা নাই কালি আনি থোৱা সেই তাতে আছিলে তথাপি সিটো সুধা হাতে আহিছে দেখিছে না আপোনালোকে ঠিক দুয়োজনে হাঁহি ধেমালি কৰি চাহকাপ খালোঁ চাহকাপ খোৱাৰ পিছত সন্ধিয়া সময়ত আহিলে ভাবিসকল আছে যে তাবলা বজাই আছে দেখিছেনে টেবুলৰ ওপৰত তাবলা বজাই বজাই ভাবিহঁতে কিবা কফি কাপ চালে কিবা ফ্ৰেম চালে মানে বস্তুবোৰ আৰু বহুত মানুহ আহি আছে খবৰ ল'বলৈ তো এনেকৈ লাহে ধীৰে যাব আৰু প্ৰথম অৱস্থাত অকণমান কষ্ট হয় কিন্তু আমি একেবাৰে খালি যোৱা নাই ৰাইজে কিন্তু আমাক যথেষ্ট সহায় কৰিছে সময় হ'ল এতিয়া ঘৰলৈ উভতি যোৱা 7:30মান হ'ল মই বোলো দোকান মই যাওঁগৈ আছিছ দা আছে তাৰপিছত ঘৰলৈ যাওঁ যথেষ্ট ঠাণ্ডা লাগিছে জানেনে গৈ অকণমান লৈছিলোঁ যদি ভাত খাবলৈ হ'ল বোলে বৈ কৈছে ভাত খাবলৈ আহা যাওঁ ব'লক ভাতকেইটা খাওঁ কিহে বনাইছে আপোনালোককো দেখুৱাইছোঁ এয়া ভাত বনাইছে আমাৰ আজি লাও আৰু মাছ ঠিক আছে আমিতো খাই লওঁ আপোনালোকেও খাই ল'ব ঠিক আছে আপোনালোকে যদি ভাল পায় ছাবস্ক্ৰাইব কৰি ল'ব ফেচবুকত চালে ফ'ল' কৰি ল'ব মন গ'লে শ্বেয়াৰ কৰিব পাৰে আৰু